আহা আপোনাৰ পৰিচয়টো দিয়ক। মোৰ নাম কল্যাণ শইকীয়া, ধেমাজি জিলাৰ ননদী গোসাইবাৰী গাঁৱৰ পৰা আহিছোঁ। মই 2002 চনতে মেট্ৰিক পৰীক্ষাত পাছ কৰিছিলোঁ মধ্য বৰদলনি ভেবেলী হাই ছেকেণ্ডেৰীৰ পৰা। তাৰপাছত 2006 চনত গোগামুখ হাই ছেকেণ্ডেৰীৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ। আপুনি এডিআৰিৰ কাৰণে এপ্লাই কৰিছে? হয়। এডিআৰি গ্ৰেড 4 কাৰণে। এতিয়া আপোনাৰ হবিটো কি বুলি ক'লে? হবিটো মই এনেই ট্ৰেভেলিং কৰি ভাল পাওঁ। ভাল পায় ন? তাহলে আপোনাৰ জেগাৰ লোকেশ্যন, সেই লোকেশ্যনৰ ওপৰতো ভাল জ্ঞান আছে। অলপ চলপ আছে। অলপ আছে ন? ক'ত ক'ত গৈছে ঘূৰিবলৈ? ঘূৰিবলৈ মই গুৱাহাটী গৈছোঁ, এইফালে তিনিচুকীয়া, আৰু বাহিৰতো গৈছোঁ, কেৰেলাত, বেংগলোৰত, ঘূৰিছে ন? চেন্নাই। অসমৰ প্ৰায় জিলাবিলাকত গৈছে নাই? প্ৰায় জিলাত নাই যোৱা। আমাৰ অসমৰ ডিষ্ট্ৰিক্ট কেইখন আছে? ডিষ্ট্ৰিক্ট 35। 35খন আছে। আৰু আটাইতকৈ ডাঙৰ ডিষ্ট্ৰিক্টখনৰ নাম? ডাঙৰ এৰিয়া ৱাইজ কাৰ্বি আংলং। আৰু জনসংখ্যা হিচাপে? জনসংখ্যা কামৰূপ মেট্ৰ' হৈছে। ঘনত্বটো কৈছে নে আপুনি জনসংখ্যা বেছিটো কৈছে? জনসংখ্যা যদি পপুলেশ্যন ডেন্সিটিৰ কথা কয় তেতিয়া কামৰূপ মেট্ৰ' হ'ব, আৰু জনসংখ্যা ৱাইজত যদি সোধে নগাঁও জিলা হ'ব। বৰ্তমান আমাৰ শিক্ষামন্ত্ৰী কোন হয়? ডক্টৰ ৰমেশ পেগু। ডক্টৰ ৰমেশ পেগু ডাঙৰীয়া। হয় ছাৰ। বাকী আপুনি ধেমাজি ডিষ্ট্ৰিক্টৰ পৰা আহিছে নহয় জানো? ধেমাজি ডিষ্ট্ৰিক্টৰ মাটিকালি কিমান? নাজানিব ন? আৰু আপুনি এডিআৰি এতিয়া গ্ৰেড 4। হয়। এডিআৰি ফুল ফৰ্মটো ক'ব পাৰিব? আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সাম। অ'কে, ভেৰি গুড। এতিয়া ধেমাজি নদীৰ পৰা আহিছে ন? হয়। নদীৰ নামটো কিয় আহিছে? নদী এখন নদী আছে ছাৰ, সেই নদীখন মানে 9টা খুঁটিৰ পৰা লগ হৈ নদীখন হৈছে বুলি কয়। 9টা খুঁটি? হয়। ইয়াৰ উৎপত্তিস্থল ক'ৰ পৰা আহিছে, মানে নদীখন ক'ৰ পৰা বৈ আহিছে? এইখন অৰুণাচলৰ পৰা। আৰু পৰিছে আপোনাৰ চামপৰাত। হয়। শইকীয়া উপাধিটো কিয় হ'ল? ছাৰ, এইটো আহোমসকলে আগতে 100 জন মানে পাইকৰ আণ্ডাৰত শইকীয়া নিযুক্তি দিছিলে। শইকীয়া উপাধিটো আপুনি চুতীয়া নে হেৰি? চুতীয়া। সোণোৱাল কছাৰী মানুহেও লিখে নেকি শইকীয়া? মই গম পোৱা নাই। এতিয়া ধৰি লওক আপুনি চাকৰিটো পাই গ'ল। হয় ছাৰ। চাকৰিটো পাই লোৱাৰ পিছতে আপুনি যিটো কৰ্মৰত অৱস্থাত আছে, এতিয়া আমিও নাজানো একজেক্টলি আপুনি ক'ত কৰ্মৰত অৱস্থাত থাকিবগৈ গৈ, সেই সময়ছোৱাত আপোনাক ওপৰলৈ এজনে আহি লৈ যিকোনো এটা কাম কৰিবৰ কাৰণে মানে বাৰে প্ৰতি কৈছে, ঐ আমুক কৰ, এইটো এনেকে কৰ, এটা কাম শেষ নহওঁতে আৰু এটা কাম জাপি দিছে, এনেকুৱা সময়ছোৱাত খং উঠিব নুঠে? খং নুঠে ছাৰ, মই যিমান পাৰোঁ চেষ্টা কৰিম কামটো কৰি জল্দি কৰি আদায় কৰিবৰ কাৰণে। আপোনাৰ খং নুঠে নেকি? খং উঠে কেতিয়াবা, তথাপিতো তেতিয়া অলপ ধৈৰ্য ধৰিম। অলপ ধৈৰ্য ধৰিব। যদি পিছত বোলে খংটো থাকি গুচি গ'ল তেতিয়া? ধৈৰ্য ধৰিবই লাগিব। ধৈৰ্য ধৰিব লাগিব। আপোনাৰ এতিয়া আমি ইণ্টাৰভিউটো যে ল'লো, আপোনাক কিছুমান কথা কওঁ, যিবিলাক কথা আপোনাৰ পৰৱৰ্তী যিটো ফাইনেল ভাইভা হ'ব তাৰ কাৰণে বহুত বেছি সহায়ক হ'ব। হয় আমাৰ ফালৰ পৰা। আপুনি যিটো ৰিলেক্স হ'ব পাৰে এতিয়া, আপুনি যিহেতু প্ৰথমে সোমাই আহি সকলোকে সম্বোধন কৰা নাই, ঠিক আছে? কাৰণ ইয়াত আপোনাক সকলোৱে নাম্বাৰ দিব। পেনেলত যিমান মানুহ থাকিব, 3 জন আমি আছো, তাত 4-5 জনো হ'ব পাৰে। 5 জন গোটেইখিনিৰ হাতত নাম্বাৰ থাকিব, এজনৰ অকল হাতত নাম্বাৰ নাথাকে। সেইকাৰণে আপুনি কি কৰিছে, সোমাই অহাৰ পিছত গুড মৰ্ণিং হ'লে গুড মৰ্ণিং, গুড আফটাৰনুন হ'লে গুড আফটাৰনুন, তাৰপিছত সকলোকে এবাৰ সম্বোধন কৰিব। গুড মৰ্ণিং ছাৰ, গুড মৰ্ণিং মেম, সকলোকে। ইয়াত যিমানজন আছে 5 জন থাকিলে 5 জন সকলোকে এবাৰ সম্বোধন কৰিব। তাৰপৰা চকীটোৰ ওচৰত আহি থিয় হৈ দিব।
তাৰপৰা থিয় হোৱাৰ পিছত বহা বুলি বহি দিব। ড্ৰেছটো বহুত ভাল হৈছে, ড্ৰেছ কোডটো বহুত ধুনীয়া হৈছে, ড্ৰেছৰ প্ৰব্লেম নাই। কিন্তু আৰু আপোনাৰ আপোনাৰ আই কণ্টেক্টটো আই কণ্টেক্টৰ অকমান প্ৰব্লেম আছে। হয়। যেতিয়া যোনে কথা পাতি আছে তাৰ লগত আপোনাৰ আই কণ্টেক্টটো কৰিব। আপোনাৰ চকুৱে চকুৱে চাই যিটো থাকিব। মৃদু হাঁহি আছে, এইটো এটা আপোনাৰ বহুত ধুনীয়া পজিটিভ এটা হয়। কাৰণ সেইটোৰ পৰা মানুহৰ অকমান সৰু সুৰা যিবিলাক ভুল হয় সেইবিলাক আপোনাৰ হাঁহিটোৱে নাশ কৰি দিব পাৰে। আপোনাৰ জেপত কি আছে? মোবাইল এইটো লৈ নাযাব কিন্তু। এইটো থৈ যাম, এইটো তাত থৈ যাব। এইটো তাত থৈ জেপ যাব। এনেকে খুলি থাকিলে ভাল নালাগে। অকে, সেইখিনি বস্তু আৰু পাৰিলে ভৰিটো অকমান চপাই বহিব। অকমান চপাই। এইটো পজিশ্যন। অকে, আপুনি মাজে আকৌ পিঠিখন পিছলৈ দিয়ক, অকমান পাছলে এনেকে অলপ পিছলৈ যাওক আপুনি। এইটো গাঁৱৰ গেটটো পিছলৈ দিয়ক। বাছ এইটো পজিশ্যনত আপুনি এনেকে বহিব। এনেকে বহি লৈ আপুনি অকমান ৰিলেক্স হওকচোন, অকমান ৰিলেক্স হৈ দিয়ক। যিমান বাছ গুড। এতিয়া আপুনি যি কথা কয়, মই কৈছো ন মোৰ চকুলে চাই থাকিব। একেটা কথা কৈছে একেটা চকুলে চাব, একেটা কথা কৈছে একেটা চকুলে চাব।